এবাৰ এজন ডিফেন্সত চাকৰি কৰা মানুহে কেইমাহমানৰ পিছত ঘৰলৈকে আহিছে। আহি তেওঁৰ দুটা টুইন্স বাচ্চা আছে, এটা ল'ৰা এটা ছোৱালী। তো ল'ৰাটোৰ কাৰণে তেওঁ বেট বল লৈ আহিছে আৰু ছোৱালীজনীৰ কাৰণে কিটচেনৰ বস্তু, খেলা বস্তু লৈ আহিছে। আৰু বহুত নম্বৰত দেউতাক আহিছে, তো বাচ্চাবিলাক বিৰাট এক্সাইটমেণ্ট। আৰু এক্সাইটমেণ্ট এইটো থাকে যে দেউতা আহিছে বহুত নম্বৰত আৰু কিবা গিফ্টটো লৈ আহিব। তো গিফ্টকেইটাও আনিছে, বিৰাট দেউতাকক হাগ কৰিছে, বিৰাট ফূৰ্তি। গিফ্টকেইটা লৈ নিজৰ নিজৰ ৰুমত বিৰাট এক্সাইটমেণ্টত গৈছে। কিন্তু গিফ্টকেইটা খুলি চোৱাৰ পিছত বাচ্চাকেইটাৰ মনটো অলপ বেয়া। তো দেউতাকে অবজাৰ্ভ কৰিলে, এদিন অবজাৰ্ভ কৰিলে, দুদিন অবজাৰ্ভ কৰিলে, দেখিলে যে বাচ্চাকেইটা ফূৰ্তিত থকা নাই। তেওঁৰ মনটো বিৰাট বেয়া লাগিল যে মই ছমাহ মই কামত থাকোঁ আৰু ইয়াত আহোঁ বাচ্চাকেইটাৰ অলপ ফূৰ্তি কৰাৰ কাৰণে, খেলাৰ কাৰণে, তো বাচ্চাকেইটাই মোৰ অহাৰ পাছতো কিয় ফূৰ্তিত থকা নাই। আৰু মই দেখিছোঁ যে যেতিয়াৰ পৰা মই তেওঁলোকক গিফ্ট কেইটা দিছোঁ তেতিয়াৰ পৰা তেওঁলোকে ফূৰ্তিত থকা নাই। মানে কি তেওঁলোকে ইয়াতকে দামী গিফ্ট এক্সপেক্ট কৰিছিল নেকি? মই যিখিনি দিব পাৰোঁ সেইখিনি লেভেলৰ মই গিফ্ট দিছোঁ, কিন্তু তেওঁ সেইখিনিত সন্তুষ্ট হ'ব পৰা নাই। তেওঁক ইয়াতকে অকণমান আৰু হাই প্ৰফাইল গিফ্ট চাগে লাগিছিল। তো তেওঁ তেনেকৈ মাকক বুজাই আছে। তো মাকে কৈছে যে আপুনি ভুল বুজিছে। আপোনাৰ সন্তানে আপোনাৰ পৰা দামী উপহাৰ বিচৰা নাই। আপোনাৰ সন্তানক আপুনি বুজাটো বিচাৰিছে। বোলে কি কৈছে মই বুজি পোৱা নাই। বোলে আহক মই দেখুৱাই আছোঁ। যেতিয়া লৈ আহিলে, আহি পেলাই কি কৰিলে, ল'ৰাক দিয়া যিটো গিফ্ট সেইটো ছোৱালীজনীক দিলে, ছোৱালীজনীক দিয়া গিফ্টটো ল'ৰাক দিলে, আৰু দুয়োটাই ফূৰ্তিতে চিঞৰি উঠিল। কাৰণ ছোৱালীজনীৰ ক্ৰিকেট খেলাৰ ইণ্টাৰেষ্ট আছে, ল'ৰাটোৱে খানা বনোৱাত ইণ্টাৰেষ্ট আছে। মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি আমাৰ সন্তানক কেনেকৈ ডাঙৰ কৰিম, আমি আমাৰ সন্তানক কেনেকৈ সুখী কৰিম, সেইটো আমি ডিচাইড কৰিব নোৱাৰোঁ। আমাৰ সন্তানে আমাক ছিগনেল দিব আৰু সেই হিচাপতে আমি ডিচিশ্যনছ ল'ব পাৰিম। গতিকে আমি সন্তানক কেনেকৈ ডাঙৰ কৰিম সেইটো আমি ঠিক নকৰোঁ, আমাৰ সন্তানে আমাক শিকাব যে আমি তেওঁক কেনেকৈ ডাঙৰ কৰিব লাগে। সেইকাৰণে তেওঁলোকক দামী উপহাৰ দি, দামী স্কুলত পঢ়াই, দামী ফেচিলিটি দি পেলাই আমি তেওঁলোকক সুখী কৰিব নোৱাৰোঁ। আমি মাত্ৰ বুজিব লাগে যে তেওঁলোক কেৰেক্টাৰটো কেনেকুৱা, তেওঁলোকৰ মেকানিজমটো কি, তেওঁলোকৰ বিহেভিয়াৰ কি, তেওঁলোকৰ চাইকলজিটো কি। যদি একবাৰ আমি এইটো কেটচ কৰিব পাৰোঁ, আমাৰ সন্তান আমাৰ চকুৰ ইচাৰাত কাম কৰা আৰম্ভ কৰিব। আৰু তাতেই মেইন পইণ্টটো মিছ আউট হৈ আছে।